নমস্কাৰ আজি 20 নৱেম্বৰ তাৰিখে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে কণ্টেক্সুৱেল আৰু ষ্টেট পৰীক্ষকক নিয়মীয়া কৰিছিল তাৰ বিৰুদ্ধে এটি গোচৰ ৰুজু হৈ আছিল। গোচৰ নম্বৰটো আছিল WPC 4031 2024 তাৰ শুনানি আছিল আৰু এই শুনানিত কি হৈছে মোক বহুতে হোৱাটছএপত বা ফেচবুকত সুধিছে, গতিকে তাৰ বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিম। মোৰ মাতটো অকণ ভাঙি আছে, তাৰ কাৰণে ক্ষমা কৰিব। আপোনালোকে স্ক্ৰীনত কেছটোৰ বিষয়ে দেখা পাই আছে। WPC 4031 2024 সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ ফালৰ পৰা গোচৰটো ৰুজু কৰা হৈছিলে আৰু অসম চৰকাৰ ডাইৰেক্টৰ অফ ইলিমেণ্টাৰী এডুকেশ্যন মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান তেওঁলোকৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিলে আৰু আজি কেছটো শুনানি আছিলে আৰু শুনানি অৰ্ডাৰ আপোনালোকে ডেট দেখা পাই আছে 20 নৱেম্বৰ 2025। আজি লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক শিক্ষা বিভাগৰ যোনজন অধিবক্তা আছিল তেখেত হৈছে S চুটিয়া। তেখেতে ছাবমিট কৰিছে যে she has received instructions and requires 2 weeks time to file the counter affidavit। গোচৰটো বহুদিন হৈ গৈছে আৰু ইমান দিনে চৰকাৰী পক্ষই তেওঁলোকৰ যি কাউণ্টাৰ এফিডেভিট ফাইল কৰিব লাগে সেই এফিডেভিট ফাইল কৰিবলৈ সক্ষম হোৱা নাছিল আৰু আজি এটি ভাল সাইন দেখা গৈছে যে এডভোকেট গৰাকীয়ে জনাইছে কোৰ্টত যে তেখেতে ডিপাৰ্টমেণ্টৰ পৰা যি ইনষ্ট্ৰাকশনছ পাব লাগে অৰ্থাৎ যেখিনি তথ্য পাতি পাব লাগে যেখিনি নিৰ্দেশনা পাব লাগে সেইখিনি তেখেতে পাইছে আৰু সেইখিনি পোৱাৰ পিছত তেখেতক কাউণ্টাৰ এফিডেভিট ফাইল কৰিবৰ কাৰণে যেখিনি প্ৰস্তুত হ'বৰ কাৰণে সময় দৰকাৰ সেই সময় তেখেতে 2 সপ্তাহ বিচাৰিছে। অৰ্থাৎ নেক্সট ডেটত কাউণ্টাৰ এফিডেভিট ছাবমিট কৰাটো প্ৰায় 99% নিশ্চিত বুলি ক'ব পাৰি, কাৰণ এডভোকেটে যেখিনি ইনষ্ট্ৰাকশন পাবলগীয়া আছিল সেইখিনি পাইছে। তেখেতে জাষ্ট কাগজ পত্ৰখিনি সাজু কৰিবৰ কাৰণে তেখেতক কিছু সময়ৰ প্ৰয়োজন বুলি কোৰ্টক জনাইছিলে, 2 সপ্তাহৰ প্ৰয়োজন বুলি কোৰ্টক জনাইছিলে আৰু কোৰ্টে সেই প্ৰেয়াৰ একচেপ্ট কৰিছে, কৰি পেলাই মেটাৰটো 2 সপ্তাহ সময় দি পেলাই 9 ডিচেম্বৰ তাৰিখে নেক্সট ডেট ফিক্স কৰিছে। অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে গভৰ্ণমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্টে কাউণ্টাৰ এফিডেভিট দি পেলাই গভৰ্ণমেণ্টৰ পক্ষ জনাব কোৰ্টক গভৰ্ণমেণ্টে কি বিচাৰে বা গভৰ্ণমেণ্টে কি কৰিব গৈ আছে বা কেনেকৈ কৰিব গৈ আছে। কোৰ্ট কেছটোৰ ডিফেন্স দিব, কেছটো নে তেখেতসকলে কিবা সলিউশ্যন লৈ আহিব, সেই গোটেইখিনি কথা 9 ডিচেম্বৰ তাৰিখে গম পোৱা যাব। ধন্যবাদ।